হেল্ল' ফ্ৰেণ্ড, আজি এয়া অলপ মুখৰ মেকআপ কৰোঁ বুলি ভাবিছোঁ অকণ ফেচাছ কৰোঁ ঘৰতে ঘৰুৱা সামগ্ৰী দি। তাকে আজি হাততে এটা ল'লোঁ। মই অলপ বেচন ল'লোঁ, অকণ মৌজোল ল'লোঁ আৰু লগতে মই বিলাহী এটা লৈছোঁ। আৰু এনেকৈ মই বোলো অকণ ফেটি লৈ ধুনীয়াকৈ মুখত অকণ সানো, কাৰণ যিহেতু এতিয়া গৰম দিন আহিল। অকণমান বিলাহী লৈ সানি মুখত অকণমান সানো। তাকে গোটেইখিনি মিলাই লৈছোঁ। অকণমান বেচন ল'লোঁ, ইয়াত বিলাহী, মৌজোল আৰু লগত অকণমান হালধি লৈ ধুনীয়াকৈ গোটাই ল'লোঁ। এতিয়া মই মুখত অলপ সানি যাম। যিহেতু এতিয়া আমাৰ গৰম দিন আহিল, অকণমান এতিয়া নিজে যত্ন নল'লে দিগদাৰ হ'ব। গতিকে ঘৰুৱা সামগ্ৰী আমিতো পাউলাত গৈ সদায় এনেকৈ কৰিব নোৱাৰোঁ। বিলাহী আমাৰ এনেও উপকাৰ আছে স্কিনৰ বাবে। গতিকে ভাবিছোঁ সানো অকণমান, চেষ্টা কৰোঁচোন। নিজৰ দেহাটোৰ প্ৰতি নিজে অলপ যত্ন ৰাখিব লাগিব, নহয়নে বাৰু? গতিকে যিখিনি পাৰোঁ অকণমান ঘৰুৱা ট্ৰিটমেণ্ট কৰোঁ। গালতো অলপ স্পট পৰিবলৈ লৈছে, মই মাজে মাজে সানো। এনেকৈ আপোনালোকে সানেনে বাৰু? গোটেই মুখখন ধুনীয়াকৈ বিলাহীটো দি মাছাজ কৰি গৈছোঁ। অলপ সানি গম পাইছেনে? কৰিবচোন এনেকৈ। আমাৰ নিজৰ যত্নবোৰ অলপ কৰিব লাগে। যিহেতু এতিয়া সময় আজৰি হৈছোঁ, কাম বন কৰি আজৰি হ'লোঁ, এতিয়া ফ্ৰী। ভাবিলোঁ মই মাছাজটোকে অলপ কৰোঁ। সেই ভাবি এয়া কৰিলোঁ আৰু দেখিছেনে, এয়া দাগ পৰি গ'ল। উপায় নাই, কাৰণ সেইটোলৈ চিন্তা কৰিলে নহ'ব। মই মাজে মাজে সানো দেই। থলুৱা এনেকুৱা সামগ্ৰী ঘৰতে ব্যৱহাৰ কৰোঁ। এনেকৈ বেচন, এল'ভেৰা, মৌজোল এইখিনি মোৰ হাতত প্ৰায় থাকেই। মন গ'লে কেতিয়াবা অকণ নিজে চেষ্টা কৰোঁ সানিবলৈ। পাৰ্লাৰলৈ নাযাওঁ দেই, আজিলৈকে গৈ পোৱা নাই। এইবোৰ মাছাজ কৰি পোৱা নাই মই। অলপ দাগ পৰি আহিছে, বয়সো হৈ আহিছে দিয়কচোন আমাৰ। এতিয়া ক'লা স্পট পৰিবলৈ লৈছে। অলপ যত্ন ল'ব লাগে নিজে নিজৰ দেহাটোৰ প্ৰতি। সেই ভাবিয়ে কৰি যাওঁ অকণ। যি হয় হওকচোন বাৰু, উপায়তো নাই। জনাখিনি যি পাৰোঁ কৰি যাওঁ। এতিয়া কোনেওতো বয়স ধৰি ৰাখিব নোৱাৰে, আমি নিজৰ সৌন্দৰ্য আমি ধৰি ৰাখিব নোৱাৰোঁ, নহয়নে বাৰু? দিনে দিনে আমাৰ স্কিন বেয়া হৈ আহিব আৰু দাগ পৰি আহিব। এয়া মোৰ হৈ গ'ল চাওকচোন। এতিয়া মই প্ৰায় আধা ঘণ্টামান 10 মিনিটমান সময়, 20 মিনিট 10 মিনিটমান সময় মই অকণ শুকাবলৈ দিম। ধুনীয়াকৈ সানি ল'লোঁ। বাই।